Hi friends, মই কথা এটা কবলে ভিডিওটো বনাইছো আসলতে আজি মই কবলে লৈছো এগৰাকী মহিলাৰ বিষয়ে মানে ভদ্ৰ মহিলা ভদ্ৰতাৰ মুখা পিন্ধা মহিলা ভদ্ৰ বুলি কলে ভুল হ'ব যিহেতু মহিলা গৰাকীৰ কথা মই কবলৈ লৈছো মানে বাইদেউ গৰাকীৰ কথা তেখেতে মোৰ ৰীল বিলাক চাই ভিডিও চাই নাজানো বাৰু বেলেগ বিলাক ৰীল বিলাক চাই পেলাই ৰীলত কমেন্ট কৰে মানে অকমান বেয়াকে কমেন্ট কৰে আৰু তেওঁ কৈছে কি টকাই সকলো নহয় তোৰ সম্মান নাই ঠিক আছে মোৰ সম্মান নাই সেই ভদ্ৰ মহিলা গৰাকীক মই কৈছো যে টকাই সকলো আজিকালি টকা থাকিলে আপুনি সম্মান পাব আজিকালি দুখীয়া মানুহকটো কোনে সম্মান কৰে যাৰ টকা নাই তাক কোনে সম্মান কৰে আৰু তই কি পাইছ জীৱনত টকা পাইছ তোৰ কোনো নাই হেগৰাকীক মই কওঁ মানুহে পাবলেও বেছি সময় নালাগে আৰু হেৰুৱাবলেও বেছি সময় নালাগে আজি আপোনাৰ যি আছে সেইখিনি হেৰুৱাবলে হয়তো আপোনাৰ 1 মিনিট সময় নালাগিব যদিহে মই আপোনাৰ মুখাখন খুলি দিও মানে ভদ্ৰতাৰ মুখাখন মই খুলি দিও তেতিয়া আপোনাৰ হয়তো হেৰুৱাবলে বেছি সময় নালাগিব মোৰ বেয়া দিন বহুত পাৰ হৈছে এনেকুৱা এটা সময় আছিল কোনো খবৰো ৰখা নাছিল মই কেনেকৈ খাইছিলো কি কৰিছিলো ক'ত আছিলো কিন্তু এতিয়া মোৰ উন্নতি দেখি জলি মৰিব নালাগে আৰু তই বুলি কৈছো আসলতে আপুনি বুলি কলে ভুল হ'ব তোক মই সৰুৰ পৰা পাইছো দেখিছো জানিছো তই যে এতিয়া জলি মোৰ ভিডিও বিলাকত কমেন্ট কৰিবলৈ আহ তোৰ মুখাখন খুলিব লাগে নেকি সুজুকিৰ পিছত যোৱাৰ পৰা আৰম্ভ কৰি মানে সেই দিনত দে তেখেত মানে আমাৰ গাঁৱৰ মলয়া বাইদেউৰ জীয়েকৰ নিচিনা আছিল আৰু কাপোৰ চিলাবলৈ যোৱা সেই ট্ৰেইলাৰিঙৰ দাদাজনৰ পৰা আৰম্ভ কৰি পিচিঅৰ সেই লৰাটোলৈকে প্ৰত্যেকটো কথা মই কব লাগে নেকি যদি মই কওঁ তই কেতিয়া কি হেৰুৱাবি একো হিচাবেই নোলাব এটাকে চাগে তয়ো হেৰুৱাবি বৰ্তমান তেওঁ দুটা সন্তানৰ মাক হয় মোৰ পাছত লাগি লাভ নাই আসলতে দেই ভুকি থাক কিমান ভুকিবি কিন্তু মই হেবো গুৰুত্ব দিয়া মানুহ নহয় কাৰণ আইন কি বস্তু হেতু ময়ো জানো আসলতে মানুহে নিজে নিজৰটোহে বুজে কাৰ কেতিয়া কি পৰিস্থিতি হয় কি পৰিস্থিতিত মানুহ ক'ত যাব লগা হয় ক'ত থাকিব লগা হয় কি কৰিব লগা হয় হেবিলাক পৰিস্থিতিয়ে বাধ্য কৰে বেয়া সময় সকলোৱে আহে মোৰো জীৱনত বহুত বেয়া সময় আহিছে এতিয়া লাহে লাহে মোৰ ভাল দিন আহিছে বুলি ক'ব লাগিব কাৰণ নিজৰ মতে অন্তত মই জীৱনটো জিয়াব পাৰিছো আৰু আপুনি মোৰ লগত লাগি লাভ নাই দেই মই আকৌ কৈছো মোক কমেন্ট কৰাৰ আগত আপুনি 10 বাৰ ভাবিব যে মই কি কবলে ওলাইছো আৰু আইন কি বস্তু ময়ো জানো কাৰণ আইন বিৰোধী কাম মই একো কৰা নাই আৰু মোৰ মাও এগৰাকী প্ৰশাসনিক বিষয়া গতিকে মোৰ পাছত লাগি লাভ নাই আৰু মোৰ ভিডিও বনোৱা কাম ভিডিও বনাই যাম টকা ঘটি যাম বিন্দাস মই মোৰ জীৱনটো পাৰ কৰি যাম আপুনি মোৰ পিছত লাগি কি পাব গতিকে আপুনি চুপচাপ থকাই ভাল আৰু আপুনি কৈছে হেৰুৱাইছো হয় হেৰুৱাইছো আপোন মানুহবোৰ হেৰুৱাইছো কাৰণ কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব মই নিজৰ মতে বিয়া হৈছো সেই কাৰণে মই কিছুমান বস্তু হেৰুৱাইছো কিন্তু মই হেবুলি একো অপৰাধ কৰা নাই মই ভাবো মোৰ মতে এটো একো অপৰাধ নহয় গতিকে আপুনি যদি বিচাৰিছে আপুনিও শান্তিত থকাটো তেনেহলে নেক্সট টাইম মোক কমেন্ট নকৰিব নাচাব মোৰ ভিডিও নালাগে চাব আপোনাকটো মই জোৰ কৰা নাই চাবলে তথাপিও আপুনি প্ৰত্যেকটো ভিডিও চাই যে মোক কমেন্ট কৰে এইবিলাক নকৰিব কাৰণ আপুনিও শান্তিত আছে থাকক আৰু মই যত আছো ময়ো শান্তিত আছো মুকো থাকিব দিয়ক কাৰণ আপোনাৰ মুখাখন খুলিলে কিন্তু আপোনাৰ সম্মান যাব মোৰ সম্মান নাই বাৰু মানি লৈছো মোৰ সম্মান নাই মই ভয়ও কৰা নাই মোৰ বদনামলে আপুনি যিমান যি কৰে কৰি থক কাৰণ উন্নতি দেখিলে মানুহ জ্বলে হেতু আমাৰ অসমীয়া মানুহৰ নিয়মই গতিকে ইমানখিনিয়ে কলো ইয়াৰ পাছতো যদি আপুনি এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ আহে মই কিন্তু আপোনাৰ মুখাখন খুলি দিম কাৰণ আপোনাৰ এ টু জেড মই জানো আপোনাৰ চৰিত্ৰ কি আপুনি কেনেকুৱা আছিলে গাভৰু কালত কিমান কি লিলিমাই কৰিলে সেই সকলোবিলাক কলে কিন্তু আপোনাৰ মানুহজনৰ পৰাও আপুনি মোক যে কৈছে মই হেৰুৱাইছো বুলি আপুনিও কিন্তু আপোনাৰ মানুহজন পৰ্যন্ত হেৰুৱাব লগা হ'ব পাৰে গতিকে কথাখিনি ইমানেই দেই